এইকেইদিন দেশৰ সংবাদ মাধ্যমত কথা ওলাইছে বাংলাদেশৰ হেনো নাম কৰ্তন হ'ব নাগৰিকত্ব সংশোধনী বিলৰ পৰা সংবাদ মাধ্যমত ওলোৱা কথা গৈ কাণ পালে অখিল গগৈ এইবাৰ নাগৰিকত্ব সংশোধনী বিলৰ পৰা বাংলাদেশৰ নাম কৰ্তন সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্থিতি এনে উপৰে ফুৰে চাবলৈ গ'লে বাংলাদেশৰ প্ৰশ্নটো আনি দিয়াৰ লগে লগে অসমৰ সমস্যাটো সমাধান হ'ব যেন লাগে কিন্তু গভীৰভাৱে যদি আপুনি চায় তেতিয়াহ'লে তাত এটা ডাঙৰ প্ৰশ্নবোধক আছে এতিয়া বাংলাদেশ শব্দটো উঠাই দিয়াৰ পাছত পাকিস্তান আৰু আফগানিস্তানৰ এই মানুহবিলাকক অবৈধ নাগৰিক নহ'ব আৰু নাগৰিক নোহোৱাৰ পাছত তেতিয়াহ'লে তাৰ পিছৰটো কিন্তু সংশোধনীত কি কৈছে এই কথাটো আমি মনত ৰাখিব লাগিব এতিয়া 7 ছেপ্টেম্বৰৰ যি দুখন বিধি পাৰপত্ৰ ভাৰতত প্ৰৱেশ সংশোধনী বিধি 2015 আৰু বিদেশী সংশোধনী নিৰ্দেশ 2015 এই দুখনত যিহেতু ইতিমধ্যে কৈ থৈছে যে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তান অৰ্থাৎ বাংলাদেশৰ মানুহো আমাৰ দেশত পাছপৰ্ট আৰু ভিসা নোহোৱাকৈ আহিলে আমাৰ দেশত আৰু অবৈধ নাগৰিক নহয় তেতিয়াহ'লে কিন্তু বাংলাদেশ শব্দটো কাটি দিলে বিধেয়কখনৰ পৰা কেৱল এটাহে আমাৰ লাভ হ'ব যে 6 বছৰত যিবিলাকে নাগৰিকত্ব পাইছিলে সেইবিলাকে নাপাব কিন্তু 11 বছৰত তেওঁলোকে নাগৰিকত্ব পাব দেওবাৰে বিল সংক্ৰান্তত সংবাদমেল যোগে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈৰ বিশ্লেষণ নাগৰিকত্ব বিলৰ পৰা বাংলাদেশ বাদ পৰিলেও সুৰক্ষিত নহয় অসমীয়া মানুহৰ শংকা মাথোন বাংলাদেশীৰ ওপৰতহে কিন্তু বাংলাদেশীৰ নাম কৰ্তন কৰিলে এই সমস্যা সমাধান হ'বনে যদি কেৱল নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ পৰা বাংলাদেশৰ নামটো কৰ্তন কৰি দিয়ে তেতিয়াহ'লে অসমীয়া মানুহৰ বৰ বেছি উপকাৰ নহ'ব যদি এই 7 ছেপ্টেম্বৰৰ এই দুখন নিৰ্দেশ আৰু বিধি অৰ্ডাৰ এণ্ড ৰুলছ এই দুখনৰ পৰা যদি বাংলাদেশৰ নামটো কাটি নিদিয়ে যদি নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা কেনেবাকৈ বাংলাদেশৰ নামটো কাটিও দিয়ে তাৰ পাছতো কিন্তু অসমীয়া মানুহ নিৰাপদ নহ'ব হয় ঠিকে শুনিছে অখিলে কৈছে দেশত 7 ছেপ্টেম্বৰৰ পৰা জাৰি কৰা পাছপোৰ্ট সম্পৰ্কীয় বিধিত যদিহে বাংলাদেশীৰ নাম কাটি নিদিয়ে তেনেহ'লে অসমীয়া জাতি জীয়াই নাথাকিব একেই প্ৰযোজ্য হ'ব পাৰপত্ৰ সংশোধনী নিৰ্দেশ 2015 ক্ষেত্ৰতো সংবাদমেলত অখিল গগৈৰ স্পষ্ট মত এই দুই বিধিৰ পৰা বাংলাদেশৰ নাম যেতিয়ালৈকে কৰ্তন নকৰে অসমত অসমীয়া কোনোপধ্যেই সুৰক্ষিত নহয় ভিডিঅ' জাৰ্নেলিষ্ট ধীৰমৰ সৈতে ভাস্কৰ জ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ